So hello guys, welcome back to my channel Make Your Career. So আজি আমি ডিসকাস করি most important GK. Okay, most important GK for কোনটো এক্সামছৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু DHS 4th গ্ৰেডৰ কাৰণে আমি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিসকাস কৰিম. ওকে, আৰু এইটো হয় আমাৰ 4th নম্বৰ ভিডিঅ'. যদি আপোনালোকে মোৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ভিডিঅ' চোৱা নাই মই লিংক ডিছক্ৰিপশ্যনত দি দিম. তাত আমি বহুত ইম্পৰ্টেণ্ট GK ভিডিঅ'ছ GK টপিক ডিসকাস কৰিছোঁ. Go and check it out. Okay, বহুত ইম্পৰ্টেণ্ট টপিকছ ডিসকাস কৰিছোঁ এণ্ড এপ্ৰক্সিমেশ্যন অফ 200টাতকৈ বেছি কুৱেশ্যনছ কৰিছোঁ. চ' সেইবিলাক ভিডিঅ'ছ মিছ নকৰিব. অ'কে, চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'. অ'কে, which Ahom king had the shortest reign of 21 days? অ'কে, এতিয়া চাওক বহুতে কনফিউজ ক'ত হৈ যায়. অ'কে, কুৱেশ্যন পেপাৰ এটা ক'ত মানে এটা এক্সামিনাৰক ক'ত মানে কনফিউজ কৰা. এতিয়া বহুতে কয় 21 days. অ'কে, বহুতে কি কয় 21 days, বহুতে কয় 20 days, বহুতে কয় 2 weeks. অ'কে, আৰু বহুতে কয় 3 weeks. এতিয়া যেতিয়া আপোনালোকে কুৱেশ্যনত চাব য'ত আপোনালোকে দেখা পাব আহোম কিং আৰু শ্বৰ্টেষ্ট ৰেইন বুলি ক'ব, মানে কোন আহোম ৰজাই চবতকৈ সৰু কালৰ কাৰণে ৰাজত্ব কৰিছিলে, তেতিয়া আপোনালোকে ডাইৰেক্ট টিক কৰি দিব সামগুৰীয়া ৰজা. অ'কে, আপোনালোকে ডেজটো চালে ভাল, ৱেল এণ্ড গুড, কিন্তু বহুতে কয়, বহুত ৰিচৰ্চে কয়, কিছুমান ৰিচৰ্চে কয় 21 days, কিছুমান কিতাপত লিখা আছে 20 দিন, কিছুমান কিতাপত লিখা আছে 3 সপ্তাহ. অ'কে, চ' যেতিয়া আপোনালোকে চাব যে শ্বৰ্টেষ্ট ৰেইন মানে সৰু কালৰ কাৰণে ৰাজত্ব কৰিছিলে আহোম কিং, তেতিয়া আপোনালোকে টিক কৰিব সামগুৰীয়া ৰজা. অ'কে, আৰু সামগুৰীয়া ৰজাৰ আচল নাম কি আছিলে? কিং চুহুংমুং আছিলে. চুহুং. অ'কে, চুহুংমুং নহয়, চুহুং আছিলে. আৰু আমি আমাৰ আগৰ ভিডিঅ'ত চাইছিলোঁ আমি চুচেংফাক আমি কি নাম দিয়া গৈছিলে? বুঢ়া ৰজা বুলি নাম দিয়া গৈছিলে. অ'কে, চ' নেক্সট ভিডিঅ', হুইচ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন আছাম? অ'কে, আহোম মানে এতিয়া আপোনাৰ অকল অসমৰ কেপিটেল খোজা নাই, আপোনাক সুধিছে আহোম কিংডমৰ, আহোম কালৰ ফাৰ্ষ্ট কেপিটেল কোনটো হয়. অ'কে, এতিয়া বহুতে লিখি দিব শোণিতপুৰ, কিছুমানে লিখিব যোৰহাট, কিন্তু কাৰেক্ট অপশ্যনটো হয় অপশ্যন নম্বৰ 3 চৰাইদেউ. চৰাইদেউ কি আছিলে? অসমৰ আহোমবিলাকৰ যেতিয়া আহোমবিলাকৰ ৰাজত্ব চলি আছিল তেতিয়াৰ ফাৰ্ষ্ট কেপিটেলটো আছিলে চৰাইদেউ. অ'কে, পিছত যেতিয়া ৰজাবিলাক এটাৰ পিছত বেলেগ আহি থাকিল তেতিয়া লাষ্টটো আছিল যোৰহাট. আহোমবিলাকৰ লাষ্ট কেপিটেল কি আছিলে? যোৰহাট. আৰু যেতিয়া আহোমৰ কেপিটেল যোৰহাট হ'ল তেতিয়া কোন আছিলে ৰজা? গৌৰীনাথ সিংহ. অ'কে, কুৱেশ্যনটো সুধি দিয়ে যে যেতিয়া আহোমৰ লাষ্ট কেপিটেল আছিলে যোৰহাট, তেতিয়া সেই সময়ৰ ৰজা কোন আছিলে? আপোনালোকে লিখিব লাগিব গৌৰীনাথ সিংহ. আৰু যেতিয়া চৰাইদেউ আছিলে কেপিটেল অসমৰ, তেতিয়া কোন আছিলে? কিং চুকাফা আছিলে. কোন আছিলে? চুকাফা আছিলে. হ'ল, চুকাফা আছিলে. কোন আছিলে? আহোমৰ ফাৰ্ষ্ট কিং. অ'কে, নেক্সট, দ্য বেটেল অফ ইটাখুলি বিটুইন দ্য আহোমছ এণ্ড দ্য মোগলছ টুক প্লেচ ইন. অ'কে, এতিয়া ইয়াতে এটা কুৱেশ্যনছ হৈ গ'ল. অ'কে, এতিয়া বেটেল অফ ইটাখুলি দি দিব আৰু আপোনাক সুধিব বেটেল অফ ইটাখুলিটো কাৰ মাজত হৈছিলে? আহোম এণ্ড মোগলছ. অ'কে, এইটো কুৱেশ্যন হ'ল. এতিয়া অপশ্যনত দিয়া আছে 1682, 1671, 1228 আৰু 1826. এতিয়া কাৰেক্ট অপশ্যনটো কোনটো হয়? চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন নম্বৰ 1, 1682. 1682 কি হৈছিলে? বেটেল অফ ইটাখুলি হৈছিলে. ইটাখুলিৰ যুদ্ধ হৈছিলে কাৰ মাজত? আহোমছ আৰু মোগলছৰ মাজত. অ'কে, আৰু 1671 কি হৈছিলে? 1671 আছিলে কি হৈছিলে? বেটেল অফ চৰাইঘাট হৈছিলে. কি হৈছিলে? বেটেল অফ চৰাইঘাট. এতিয়া 1228 ADটো এইটো বহুত ইম্পৰ্টেণ্ট ডেট হয়. অ'কে, AD বুলি লিখি দিয়ে বেছিভাগ. 1228 কি হৈছিলে? আহোমবিলাকে অসমত সোমাইছিলে. অ'কে, তাৰতো 1826 কি হৈছিলে? 1826 হৈছিলে ট্ৰিটি অফ ইয়াণ্ডাবু চাইন হৈছিলে. বহুত ইম্পৰ্টেণ্ট হয়. 1826 কি হৈছিলে? ট্ৰিটি অফ ইয়াণ্ডাবু চাইন হৈছিলে. অ'কে, আৰু এইবিলাক মই দি দিছোঁ নোট, আপোনালোকে এইটো ভালকৈ নোট ডাউন কৰি যাব. অ'কে, চ' নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাদাৰ অফ লচিত বৰফুকন? অ'কে, লচিত বৰফুকনৰ দেউতাকৰ নাম কি আছিলে? অপশ্যন নম্বৰ 1 চাক্ৰাপানী বৰবৰুৱা, অপশ্যন নম্বৰ 2 মমাই তামুলী বৰবৰুৱা, অপশ্যন নম্বৰ 3 দিহিঙীয়া বৰবৰুৱা, অপশ্যন নম্বৰ 4 টাংগাচু বৰবৰুৱা. অ'কে, চ' দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ 2 মমাই তামুলী বৰবৰুৱা. কি আছিলে? মমাই তামুলী বৰবৰুৱা. আৰু মমাই তামুলী বৰবৰুৱা কিয় ফেমাছ? তেওঁ কি ইণ্ট্ৰডিউচ কৰিছিলে? পাইক ছিষ্টেম ইণ্ট্ৰডিউচ কৰিছিলে. কি ছিষ্টেম? পাইক ছিষ্টেম ইণ্ট্ৰডিউচ কৰিছিলে. এইটো কেতিয়াবা সুধি দিয়ে পাইক ছিষ্টেমটো কোনে ইণ্ট্ৰডিউচ কৰিছিলে, তেতিয়া আপোনালোকে লিখিব লাগিব মমাই তামুলী বৰবৰুৱা. হ'ল, এতিয়া লচিত বৰফুকনৰ বিষয়ে অলপ জানি লওঁ. অ'কে, লচিত বৰফুকন ৱাজ দ্য কমাণ্ডাৰ অফ দ্য আহোম কিং. কোন আছিলে? আহোম কিংডমৰ এজন কমাণ্ডাৰ আছিলে. কি আছিলে? কমাণ্ডাৰ আছিলে. তেওঁ ৰজা নাছিলে, তেওঁ এজন জাষ্ট এটা কমাণ্ডাৰ আছিলে হু লেড দ্য বেটেল অফ শৰাইঘাট. এই বেটেল অফ শৰাইঘাট যোনটো হৈছিলে তেওঁ সেইটো লিড কৰিছিলে. কোনে? লচিত বৰফুকনে. এট দ্য টাইম, আৰু সেইটো টাইমৰ ৰজা কোন আছিলে? প্ৰতাপ সিংহ আছিলে. কোন আছিলে? প্ৰতাপ সিংহ. আপোনালোকক সুধি দিব পাৰে লচিত বৰফুকন আপোনাৰ কোনটো ৰজাৰ কালত আছিলে, কোনটো ৰজাৰ কালত কমাণ্ডাৰ হিচাপে আছিলে? এতিয়া আপোনালোকে টিক কৰিব লাগিব প্ৰতাপ সিংহ. তেওঁৰ দেউতাৰ নাম আছিলে মমাই তামুলী বৰবৰুৱা. তেওঁৰ দেউতা কিয় ফেমাছ? তেওঁৱে পাইক ছিষ্টেমটো ইণ্ট্ৰডিউচ কৰিছিলে অসমত. অ'কে,
সো নেক্সট কুৱেশ্যন, হু এষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন ডাইনেষ্টিখন কোনে এষ্টাব্লিছ কৰিছিলে? এতিয়া বহুতে লিখি দিয়ে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনটো নহয়। কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ, পুষ্য বৰ্মন। পুষ্য বৰ্মন কি কোন হৈছিলে? ফাৰ্ষ্ট বৰ্মন ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে। এতিয়া যোনে এষ্টাব্লিছ কৰিছিলে সিয়েতো ফাৰ্ষ্ট কিং হ'ব ন। চ' বৰ্মন ডাইনেষ্টিৰ ফাৰ্ষ্ট কিং যদি সুধি দিয়ে, যদি বৰ্মন ডাইনেষ্টিৰ ফাৰ্ষ্ট কিং সুধি দিয়ে, দেন ফাৰ্ষ্ট কিং হ'ব আপোনাৰ পুষ্য বৰ্মন। এতিয়া বহুতেই লিখি দিয়ে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন কোন আছিলে? অ'কে, ভাস্কৰ বৰ্মন আছিলে আপোনাৰ লাষ্ট কিং। বৰ্মন ডাইনেষ্টিৰ লাষ্ট কিং হয়। কোন হয়? লাষ্ট কিং আৰু দ্য গ্ৰেটেষ্ট কিং হয়। অ'কে, গ্ৰেটেষ্ট কিং হয়। এতিয়া পুষ্য বৰ্মনৰ বিষয়ে অলপ লিখি দিছোঁ ইয়াত। পুষ্য বৰ্মন ৱাজ দ্য কণ্টেম্পৰেৰী অফ সমুদ্ৰগুপ্ত। মানে তেওঁ কি আছিলে? কণ্টেম্পৰেৰী মানে যেতিয়া মানে আপোনাৰ সমুদ্ৰগুপ্ত ৰজা আছিলে, মানে এটা পাৰ্টৰ, ইণ্ডিয়াৰ পাৰ্টৰ। আৰু কোনটো পাৰ্টৰ আছিলে এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক। আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যে কোন সমুদ্ৰগুপ্ত, কোন সমুদ্ৰ বৰ্মন। সমুদ্ৰ বৰ্মন নহ'ব, এইটো সমুদ্ৰগুপ্ত হ'ব। অ'কে, সমুদ্ৰগুপ্তা কোনটো পাৰ্টৰ ৰজা আছিল? চ' সমুদ্ৰগুপ্তা যেতিয়া ভাৰত এটা জাগা ৰুল কৰি আছিলে, সেইটো টাইমতে পুষ্য বৰ্মনো আছিলে। অ'কে, চ' ভাস্কৰ বৰ্মন ৱাজ দ্য লাষ্ট এণ্ড দ্য গ্ৰেটেষ্ট কিং। মই কৈ দিছোঁ, বহুত কনফিউজ নহ'ব। অ'কে, ভাস্কৰ বৰ্মন নহয়, পুষ্য বৰ্মন হয়। আৰু সমুদ্ৰগুপ্তাক আমি কি নাম দি জনা যায়? নেপোলিয়ন অফ কি? নকওঁ মই এইটো, আপোনালোকে কিন্তু হোমৱৰ্ক আধা কৈ দিলে কাৰণে কৈ দিওঁ। নেপোলিয়ন অফ ইণ্ডিয়া বুলি জনা যায়। অ'কে, নেপোলিয়ন অফ ইণ্ডিয়া বুলি জনা যায়। চ' নেক্সট, সমুদ্ৰ বৰ্মনক কি কয়? নেপোলিয়ন অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন নম্বৰ 6, আছামছ ফাৰ্ষ্ট লেজিছলেটিভ কাউন্সিল ৱাজ ক্ৰিয়েটেড ইন দ্য ইয়াৰ। অ'কে, অসমৰ যোনটো ফাৰ্ষ্ট লেজিছলেটিভ কাউন্সিল হৈছিলে, সেইটো কোনটো ইয়াৰত বনোৱা হৈছিলে? অপশ্যন নম্বৰ 1 আছে 1913, অপশ্যন নম্বৰ বি আছে 2014, অপশ্যন নম্বৰ চি আছে 1869, অপশ্যন নম্বৰ ডি আছে 1983। অ'কে, ইয়াৰ সকলো ডেটছবিলাক বহুত ইম্পৰ্টেণ্ট, কিন্তু দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ। অ'কে, অপশ্যন নম্বৰ এটো কাৰেক্ট আনচাৰ হয়। 1913 ইজ দ্য কাৰেক্ট আনচাৰ। অসমৰ ফাৰ্ষ্ট লেজিছলেটিভ কাউন্সিল বনিছিলে 1913ত। 2014ত কি হৈছিলে? 2014ত আমাৰ বিজেপি, ভাৰতীয় জনতা পাৰ্টি। অ'কে, ভাৰতীয় জনতা পাৰ্টি, নৰেন্দ্ৰ মোদী তেওঁ কি হৈছিলে? অসমৰ প্ৰাইম মিনিষ্টাৰ জিকি গৈছিলে, মানে ইলেকশ্যনটো জিকি গৈছিলে 2014ত। বিজেপি ইণ্ট্ৰডিউচ হৈ গৈছিলে। আৰু 1869ত কি হৈছিলে? 1869ত হৈছিলে মহাত্মা গান্ধীৰ জন্ম। অ'কে, কেতিয়াবা সুধি দিয়ে মহাত্মা গান্ধী কেতিয়া জন্ম হৈছিলে? মহাত্মা গান্ধীৰ জন্ম হৈছিলে 1869ত। আৰু কোনটো তাৰিখত? 2 অক্টোবৰ। ক'ত হৈছিলে? পোৰবন্দৰ ক'ত আছে? গুজৰাটত আছে। চাওক, বহুত কুৱেশ্যনছ আমি ছল্ভ কৰিলোঁ। চ' আপোনালোকে গোটেইখিনি নোট ডাউন কৰি যাব। অ'কে, কুৱেশ্যন নম্বৰ 7, গগনা ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট মেড অফ। অ'কে, এতিয়া গগনা এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয়, আৰু সেইটো কি দি বনোৱা হয়? অপশ্যন নম্বৰ এ বেম্বু, অপশ্যন নম্বৰ বি ষ্টীল, অপশ্যন নম্বৰ চি প্লাষ্টিক, অপশ্যন নম্বৰ ডি আইৰণ। অ'কে, মানে গগনা এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয়, সেইটো কি দি বনোৱা হয়? অপশ্যনত আছে বেম্বু, ষ্টীল, প্লাষ্টিক এণ্ড আইৰণ। আৰু কাৰেক্ট আনচাৰ হয় ইয়াৰ বেম্বু ইজ দ্য কাৰেক্ট আনচাৰ। এতিয়া আপোনালোকে এটা নোট দি দিছোঁ যে গগনা দুটা টাইপৰ আছে। এটা গগনা হ'ল ৰামধন গগনা, এটা হ'ল লাহৰী গগনা। আপোনালোকে কেতিয়াবা দি দিয়ে লাহৰী চ' ইয়াত কুৱেশ্যনত দিছে গগনা, কিন্তু আপোনালোকে কেতিয়াবা কুৱেশ্যনত দি দিব পাৰে লাহৰী গগনা, আৰু কেতিয়াবা দি দিব পাৰে ৰামধন গগনা। চ' দ্য কাৰেক্ট অপশ্যন ইজ, মানে জাষ্ট গগনা থাকিলে আপোনালোকে টিক কৰি দিব। অ'কে, সেইটো কথা নাই, কিন্তু টাইপছ দুটা আছে, ৰামধন আৰু লাহৰী গগনা। চ' নেক্সট কুৱেশ্যন, দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট টি ৰিচাৰ্চ ইনষ্টিটিউট ৱাজ এষ্টাব্লিছ ইন। অ'কে, এতিয়া এইটো কুৱেশ্যনটো কিয় ইম্পৰ্টেণ্ট? ৱৰ্ল্ডৰ ফাৰ্ষ্ট হয় এইটো, অকল অসমৰ নহয়, অকল ইণ্ডিয়াৰ নহয়, পূৰা ৱৰ্ল্ডৰ ফাৰ্ষ্ট টি ৰিচাৰ্চ ইনষ্টিটিউট হয় ন। চ' এইটো বহুত ইম্পৰ্টেণ্ট টপিক বনি যায় কুৱেশ্যনৰ কাৰণে, মানে জব ৰিলেটেড এক্সামছৰ কাৰণে, যে মানে বিকজ এইটো ৱৰ্ল্ড ৱাইড ফেমাছ টি ৰিচাৰ্চ হয়, আৰু এইটো ৱৰ্ল্ডৰ ফাৰ্ষ্ট আছিলে সেইকাৰণে। চ' দ্য কাৰেক্ট অপশ্যন ফৰ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ ডি। অ'কে, আৰু সেইটো ইনষ্টিটিউটৰ নাম কি আছিলে? টকলাই ৰিচাৰ্চ ইনষ্টিটিউট। আৰু এইটো কেতিয়া এষ্টাব্লিছ হৈছিলে? 1911ত। অ'কে, কেতিয়াবা সুধি দিয়ে টকলাই ৰিচাৰ্চ টি ইনষ্টিটিউটটো ক'ত আছে? আপোনালোকে টিক কৰিব লাগিব যোৰহাট। বহুতে দাৰ্জিলিং কৰি দিয়ে। অ'কে, টি দেখাৰ লগে লগে দাৰ্জিলিং কৰি দিয়ে, আৰু কেতিয়াবা ৱেষ্ট বেংগলো দি দিয়ে। ৱেষ্ট বেংগল নহয়। অ'কে, ৱেষ্ট বেংগলটো লাৰ্জেষ্ট প্ৰডাকশ্যন হয়, কিন্তু টকলাই যোনটো ৰিচাৰ্চ ইনষ্টিটিউশ্যনটো প্ৰথমত এষ্টাব্লিছ হৈছিলে যোৰহাটত, আৰু কোনটো ইয়াৰত? 1911ত। নেক্সট কুৱেশ্যন নম্বৰ 9। অ'কে, হুইচ ষ্টেট ইজ কল্ড দ্য টি গাৰ্ডেন অফ ইণ্ডিয়া? এতিয়া চাওক, এইটো কুৱেশ্যন বহুতে ভুল কৰে। এতিয়া কেনেকৈ ভুল কৰে, ক'ত ভুল কৰে, মই কৈ দি আছোঁ। টি গাৰ্ডেন অফ ইণ্ডিয়া, টি গাৰ্ডেন অফ ইণ্ডিয়া কাক কয়? বহুতে দাৰ্জিলিং দি দিয়ে ন। দাৰ্জিলিংটো প্ৰডাকশ্যন বেছি হয় টিৰ, কিন্তু ইয়াত সোধা আছে আমাক ষ্টেট সোধা আছে, সেইকাৰণে আমি
ষ্টেট চাব লাগিব দাৰ্জিলিংটো ষ্টেট নহয় দাৰ্জিলিংটো জাগাৰ নাম হয় ষ্টেট দাৰ্জিলিং কোনটো ষ্টেটত আছে ৱেষ্ট বেংগল চ' দ্য কাৰেক্ট আনচাৰ ইজ ৱেষ্ট বেংগল দাৰ্জিলিং নহয় দাৰ্জিলিং এটা জাগাৰ নাম হয় যেনেকৈ এটা অসমৰ শোণিতপুৰ এটা জাগাৰ নাম হয় তেজপুৰ এটা জাগাৰ নাম হয় দাৰ্জিলিং সেই তেনেকৈ জাগাৰ নাম হয় আৰু ৱেষ্ট বেংগলটো সেইটো ষ্টেট হয় চ' দ্য কাৰেক্ট আনচাৰ ইজ ৱেষ্ট বেংগল চ' এতিয়া কেতিয়াবা সুধি দিয়ে আমাক ৱেষ্ট বেংগলৰ চিফ মিনিষ্টাৰ কোন তেতিয়া এইটো আনচাৰ হ'ব মমতা বেনাৰ্জী আৰু গভৰ্ণৰ অফ ৱেষ্ট বেংগল কোন হয় জগদীপ ধনখৰ ইম্পৰ্টেণ্ট হয় অসমৰ জানি ল'ব অসমৰ কাৰণে আপোনালোকৰ অসমৰটো আপোনালোকৰ কাৰণে হোমৱৰ্ক চ' নেক্সট কুৱেশ্যন নম্বৰ 10 উইচ ইজ দ্য ব্ৰাইটেষ্ট ষ্টাৰ অফ দ্য ছ'লাৰ ছিষ্টেম মানে আমাৰ ছ'লাৰ ছিষ্টেমত তৰা বুলি কওঁ ন তৰা চবতকৈ ব্ৰাইটেষ্ট মানে চবতকৈ বেছি লাইট থকা তৰাটো কোনটো হয় অপশ্যন নম্বৰ এ চিৰিয়াছ অপশ্যন নম্বৰ বি আলফা বিম অপশ্যন নম্বৰ চি ডেইমছ অপশ্যন নম্বৰ ডি প্লুটো অ'কে চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন নম্বৰ এ চিৰিয়াছ ইজ দ্য ব্ৰাইটেষ্ট ষ্টাৰ অফ দ্য ছ'লাৰ ছিষ্টেম এতিয়া প্লুটোটো কি হয় প্লুটোটোক কি প্লেনেট বুলি মানা যায় প্লুটোটোক ডুৱাৰ্ফ প্লেনেট বুলি মানা যায় অ'কে ডুৱাৰ্ফ প্লেনেট হয় প্ৰথমে আমাৰ ছ'লাৰ ছিষ্টেমত আছে 9টা প্লেনেট পিছত প্লুটোটোক ৰিমুভ কৰি দিলে বিকজ প্লুটো এটা ডুৱাৰ্ফ প্লেনেট হয় হ'ল তেতিয়া আমাৰ টোটেল প্লেনেট কেতিয়া আছে এতিয়া টোটেল প্লেনেট আছে আমাৰ 8 প্লেনেটছ হ'ল সেইটো কেতিয়াবা কৰি দিয়ে টোটেল প্লেনেটছ কিমান বহুতে 9 দেখি দিয়ে 9 নহয় লেটেষ্টটো হ'ল 8 বিকজ প্লুটোটো ডুৱাৰ্ফ প্লেনেট হয় আৰু এইটো ৰিমুভ কৰি দিয়া হৈছে এতিয়া এতিয়া চাওক এই চিৰিয়াছটোক আপোনাক অকল চিৰিয়াছ বুলিয়ে দিব নোৱাৰে মানে কেতিয়াবা বেলেগ নাম দি দিয়ে যেনেকৈ আলফা কেনিছ মেজৰিছ বুলি লিখি দিয়ে কেতিয়াবা আৰু কেতিয়াবা দ্য ডগ ষ্টাৰ বুলি লিখি দিয়ে মানে ইয়াৰে নাম হয় চিৰিয়াছৰ এটা নাম হ'ল আলফা কেনিছ মেজৰিছ আৰু এটা হ'ল ডগ ষ্টাৰ অ'কে আপোনালোকক কনফিউজৰ কাৰণে ডগ ষ্টাৰ দি দিব পাৰে আপোনালোকক কনফিউজ কৰিবৰ কাৰণে আপোনাক আলফা কেনিছ মেজৰিছ বুলিও দি দিব পাৰে চ' আপোনালোকে কনফিউজ নহ'ব নোট ডাউন কৰি যাব ভালকৈ কুৱেশ্যন নম্বৰ 11 হু ইজ দ্য প্ৰেজেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া দ্য প্ৰেজেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া ইজ এন ভি ৰামানা কোন হয় এন ভি ৰামানা অমিত শ্বাহ কোন হয় হোম মিনিষ্টাৰ হয় ৰামনাথ কোবিন্দ কোন হয় প্ৰেচিডেণ্ট হয় নিৰ্মলা সীতাৰামন কোন হয় নিৰ্মলা সীতাৰামন আমাৰ ফাইনেন্স মিনিষ্টাৰ হয় অ'কে চ' বহুত ইম্পৰ্টেণ্ট চাওক অমিত শ্বাহ হোম মিনিষ্টাৰ ৰামনাথ কোবিন্দ হ'ল আমাৰ প্ৰেচিডেণ্ট আৰু নিৰ্মলা সীতাৰামন ফাইনেন্স মিনিষ্টাৰ সেইকাৰণে ফাইনেন্স মিনিষ্টাৰটো মই কিয় ইয়াত দিছোঁ ইয়াত বিকজ ৰিচেণ্টলি আমাৰ যোনটো বাজেট আহিছে ন বাজেট প্লেন সেইকাৰণে মই নিৰ্মলা সীতাৰামনটো ইয়াত এড কৰি দিছোঁ অ'কে চ' এতিয়া কেতিয়াবা সুধি দিয়ে অকল এন ভি ৰামানা সুধি নিদিয়ে অ'কে প্ৰেজেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া এন ভি ৰামানা বুলি সুধি দিয়ে আৰু সুধে কিমান নম্বৰৰ চিফ জাষ্টিছ হয় ইণ্ডিয়াৰ কিমান নম্বৰ চ' দ্য আনচাৰ ইজ 48 নম্বৰ CJI হয় কি হয় 48 নম্বৰ CJI মানে চিফ জাষ্টিছ অফ ইণ্ডিয়া আৰু ফাইনেন্স মিনিষ্টাৰ লিখি দিছোঁ নিৰ্মলা সীতাৰামন ক্লিয়াৰ কুৱেশ্যন নম্বৰ 12 when did the state bank of india got established এটা ষ্টেট বেংক অফ ইণ্ডিয়াটো বহুত ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট ঘৰে ঘৰে চবৰে ষ্টেট বেংকত এটা একাউণ্ট আছে কিন্তু আমাৰ এইটো এক্সামত নাহিলেও আমাৰ কাৰণে এটা জানি থ'ব লাগে বিকজ চবৰ ঘৰতে আছে আমি ইউজ কৰি আছোঁ ন আমি ইউজ কৰা বস্তুৰ বিষয়ে জানিব লাগে এইটো আমাৰ ডিউটি হয় কৰ্তব্য হয় চ' কেতিয়া এষ্টাব্লিছ হৈছিলে আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া অপশ্যন নম্বৰ এ 1955 অপশ্যন নম্বৰ বি 1948 অপশ্যন নম্বৰ চি 1940 অপশ্যন নম্বৰ ডি 1835 চ' দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ 1955 কি হৈছিলে আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়াটো এষ্টাব্লিছ হৈছিলে আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাইত আছে আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ চেয়াৰমেন কোন হয় দীনেশ কুমাৰ খাৰা ইজ দ্য চেয়াৰমেন অফ ষ্টেট বেংক অফ ইণ্ডিয়া এতিয়া 1835 কি হৈছিলে 1835 আছাম যোনটো অল্ডেষ্ট পেৰামিলিটাৰী আছাম ৰাইফেলটো এষ্টাব্লিছ হৈছিলে আছাম ৰাইফেলটো এষ্টাব্লিছ কেতিয়া হৈছিলে 1835 অ'কে এইটো আমাৰ যিহেতু আমি অসমত থাকোঁ সেইকাৰণে বহুত ইম্পৰ্টেণ্ট আছাম ৰাইফেলটো কেতিয়া এষ্টাব্লিছ হৈছিলে 1835 অ'কে চাওক আৰু এইটো চবতকৈ পুৰণা পেৰামিলিটাৰী ফ'ৰ্চেছ হয় হোৱাট ইজ দ্য ফুল ফৰ্ম অফ LPG মানে কি আমি এটা ভাত চাত বনাওঁ ন ক'ত বনাওঁ গেছত বনাওঁ গেছৰ সেইটো যোনটো আমি গেছ কওঁ সেইটো কি হয় LPG গেছ বুলি কওঁ আৰু সেই LPG গেছৰ ফুল ফৰ্ম কি হয় অপশ্যন নম্বৰ 1 লিকুইফাইড পেট্ৰলিয়াম গেছ অপশ্যন নম্বৰ 2 লিকুইফাইড প্ৰ'টিন গেছ অপশ্যন নম্বৰ 3 লাইম petroleum gas option number 4 liquefied promotional gas so the correct answer is option number 1 liquefied petroleum gas okay আৰু এটা আছে CNG gas বুলি কয় এই CNG ফুল ফৰ্ম কি হয় কেতিয়াবা খুলি দিয়ে ফুল ফৰ্ম অ'কে আপোনাৰ কেতিয়াবা খুলি দিব পাৰে টিভিৰো খুলি দিয়ে কেতিয়াবা টিভি অ'কে টিভিটো হয় টেলিভিশ্যন আৰু CNGৰ কি হয় আমি কওঁ টিভি চাম আমি টিভিৰ ফুল ফৰ্মে নাজানো টিভিৰ ফুল ফৰ্ম হয় টেলিভিশ্যন ন আৰু CNGৰ কি হয় compressed natural gas okay next question number 14 when is AIDS day celebrated okay AIDS to এটা বেমাৰী হয় ন বহুত হাৰ্মফুল বেমাৰী হয় AIDS day আমি কেতিয়া চেলিব্ৰেট কৰোঁ 1st ডিচেম্বৰত আমি কি চেলিব্ৰেট কৰোঁ AIDS day চেলিব্ৰেট কৰোঁ অ'কে এইটো ৰিপিট হৈছে এইটো কুৱেশ্যনটো আহিছিলে কোনোবা এটা এক্সামত মনত পৰা নাই সেইকাৰণে মই এইটো কুৱেশ্যনটো দিছোঁ ইয়াত যাতে আপোনালোকে বেলেগ ডেটছবিলাকো মুখস্থ হৈ যায় এতিয়া 23rd ডিচেম্বৰত কি হৈছিলে 24th ডিচেম্বৰটো আমাৰ ফাৰ্মাৰ্ছ ডে হয়
অ'কে, কৃষি দিৱস বুলি আমি মানো। অ'কে, কেতিয়া 23 ডিচেম্বৰ। 5 জুনত কি হয়, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হয়। আৰু 25 ডিচেম্বৰ আমি কি মনাওঁ, 24 খ্ৰীষ্টমাছ। আমি খ্ৰীষ্টিয়ানছবিলাকে কি মনায়, খ্ৰীষ্টমাছ মনায়। 5 জুন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, 23 ডিচেম্বৰ ফাৰ্মাৰ্ছ ডে। হ'ল ক্লিয়াৰ চব ডেট। আৰু 1 ডিচেম্বৰটো এইডছ ডে। এতিয়া এইডছৰ ফুল ফৰ্ম কি আমি নেক্সট কুৱেশ্যনত জানিম। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ এইডছ? অ'কে, চবে কয় ন মোৰ এইডছ বেমাৰ হৈছে, এইডছ বেমাৰ হৈছে, ছেক্সুৱেলি ট্ৰান্সমিটেবল বেমাৰ ন। চ' এইডছটো ফুল ফৰ্ম কি হয়, এনাটমিকেল ইণ্ট্ৰছ ডাইজেশ্যন চিণ্ড্ৰম। অপশ্যন নম্বৰ বি একুৱাইড ইমিউনো ডিফিচিয়েঞ্চি চিণ্ড্ৰম। অপশ্যন নম্বৰ চি এনালজেচিক ডিফ্ৰষ্ট চিণ্ড্ৰম। অপশ্যন নম্বৰ ডি এপ্লাইড ইণ্ডিয়ান ড্ৰোন ছিষ্টেম। চ' দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ 2। অ'কে, একুৱাইড ইমিউনো ডিফিচিয়েঞ্চি চিণ্ড্ৰম, এইটো কাৰেক্ট ফুল ফৰ্ম হয় এইডছৰ। এতিয়া অকল এইডছ নহয়, HIV এটা আছে, HIV বেমাৰী আছে। এতিয়া HIV ফুল ফৰ্ম কি হয়, ইয়াত দি দিছোঁ মই হিউমেন ডিফিচিয়েঞ্চি ভাইৰাছ। কি হয়, হিউমেন ডিফিচিয়েঞ্চি ভাইৰাছ। আৰু কেতিয়াবা আমি যেতিয়া হস্পিটেল যাওঁ, আমাক কেতিয়া MRI কৰিব দিয়ে ন, ডক্টৰবিলাকে কৰে তুমি MRI কৰি আহা ন। চ' MRI মানে ফুল ফৰ্ম কি হয়, মেগনেটিক ৰিজনেঞ্চ ইমেজিং। সুধি দিয়ে। অ'কে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইকাৰণে মই বাৰ বাৰ ৰিপিট কৰি আছোঁ এটা কুৱেশ্যনছ। MRI মেগনেটিক ৰিজনেঞ্চ ইমেজিং, HIV হিউমেন ডিফিচিয়েঞ্চি ভাইৰাছ, এইডছৰ হ'ল আপোনাৰ একুৱাইড ইমিউনো ডিফিচিয়েঞ্চি চিণ্ড্ৰম। অ'কে, নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ৰেম? এতিয়া ৰেম মানে কি, এতিয়া আমি যেতিয়া মোবাইল কিনিব যাওঁ আমি কওঁ ন 2GB ৰেম 4GB ৰেম মোবাইল কিনিছোঁ। তোমাৰ কি মোবাইল, অপ্প' মোবাইল, কিমান ৰেম 6GB ৰেম। বা, এতিয়া সেই ৰেমৰ ফুল ফৰ্ম কি হয়, ৰেমটো জানো, ৰেম যিমান ৰেম ভাল সিমান বেছি ভাল চবে কয় মোবাইলটো ন। এতিয়া ৰেম কি হয়, এটা ষ্ট'ৰেজ ডিভাইচ হয়। অ'কে, ষ্ট'ৰেজ ডিভাইচ হয়। আৰু সেই ৰেমৰ ফুল ফৰ্ম কি হয়, এতিয়া আমি জানি ল'ম। ৰেণ্ডম এক্সেছ মেমৰি, ৰিড এক্ৰছ মেমৰি, ৰেড এণ্ড মাইগ্ৰেশ্যন, ৰেণ্ড এপাৰ্ট মুম্বাই। চ' দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ 1 ৰেণ্ডম এক্সেছ মেমৰি। অ'কে, ৰেমৰ ফুল ফৰ্ম হয় ৰেণ্ডম এক্সেছ মেমৰি। এতিয়া ৰমো থাকে। ৰম মানে কি হয়, অ'কে, ৰম আপোনালোকে কাক কৰিব পাৰে, ৰমটো হয় আপোনাৰ যোনটো পেন ড্ৰাইভ, অ'কে, অথবা কাৰ্ড ৰিডাৰ, এইবিলাকক কি হয়, ৰম বুলি কয়। অকল ৰিড অনলি মেমৰি। অ'কে, তাত ষ্ট'ৰটো হয়, কিন্তু অকল যেতিয়া আমি কিবা এটা ভৰাওঁ এইটো অকল ৰিড কৰে, এইটো আমাৰ মোবাইলত ছেভ হৈ নাযায়। আমি পেন ড্ৰাইভটো মোবাইলত ভৰাই দিয়াৰ লগে লগে শ্ব'টো কৰে, কিন্তু যেতিয়া আমি পেন ড্ৰাইভটো ওলাই দিওঁ এইটোতো গুচি গ'ল, সেইকাৰণে এইটো ৰিড অনলি মেমৰি। অ'কে, এইটো মানে আপোনাৰ ৰেম নহয়, সেইটো ৰেম আৰু ৰেমৰ ডিফাৰেঞ্চ হয়। এতিয়া CD মানে কি, CD কওঁ ন, CD আনিছোঁ আমি ফিল্মৰ এটা CD, সেইটো কওঁ ন CD। সেই CD ফুল ফৰ্ম হয় কম্পেক্ট ডিস্ক। আৰু এটা আছে HD ফিল্ম। এতিয়া আমি কেতিয়াবা লগৰবিলাকক সুধোঁ ন, ঐ ভাই ফিল্ম আছে নেকি, তেতিয়া কয় আছে ফিল্ম, HD নহয় কিন্তু, এনেকৈ কয় ন। এই HD মানে কি, এই HD মানে হ'ল হাই ডেফিনেশ্যন, মানে ফুল ক্লিয়াৰ। অ'কে, HD ডেফিনেশ্যন আপোনালোকক বুজাবৰ কাৰণে মই এক্সাম্পল দি দিছোঁ। চাওক, ইমান ভাল টিচাৰ ক'ত পাব। কুৱেশ্যন নম্বৰ 17 ৰাছিয়া। অ'কে, মই ৰাছিয়াৰ টপিকটো কি লৈছোঁ চাওক, কাৰেণ্ট এফেয়াৰ্ছৰ আহি যাব পাৰে সেইটো, বিকজ ৰাছিয়া আৰু কাৰ মাজত ৱাৰ হৈ আছিলে, ৰাছিয়াৰ এটা কাণ্ট্ৰিৰ মাজত ৰিচেণ্টলি ৱাৰ হৈছে। আৰু যদি আপোনালোকে নাজানে গুগল কৰি ল'ব, মই নকওঁ। অ'কে, চব বস্তু যদি মই কৈ দিওঁ আপোনালোকে সঁচাকৈ এলোৱা হৈ যাব। চ' আপোনালোকৰ এটা হোমৱৰ্ক, ৰাছিয়া আৰু কাৰ মাজত ৰিচেণ্টলি ৱাৰ হৈছিলে। অ'কে, আপোনালোকে চাই ল'ব। চ' সেইটো বাৰ্ণিং টপিক কাৰণে মই সুধি আছোঁ, কেপিটেল অফ ৰাছিয়া কি হয় কেপিটেল অফ ৰাছিয়া? কেপিটেল অফ ৰাছিয়া হয় মস্কো। অ'কে, কেপিটেল অফ ৰাছিয়া হয় মস্কো। আৰু ৰাছিয়াৰ বৰ্তমানত কাৰ লগত যুদ্ধ হৈছিলে এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবই লাগিব। অ'কে, গুগল কৰি লওক, ভিডিঅ'টো পজ কৰক, গুগলত যাওক, চাই লওক কাৰ লগত ৱাৰ হৈছিলে, কিয় হৈছিলে, কাৰণটো জানি লওক। অ'কে, কিমান তাৰিখত হৈছিলে। চ' এইবিলাক চোৱাটো বেছি ভাল, কাৰেণ্ট এফেয়াৰ্ছ হিচাপে আহিব পাৰে। অ'কে, এতিয়া ইছলামাবাদ কি হয়, ইছলামাবাদ কাৰ কেপিটেল হয়, ইছলামাবাদ হয় আপোনাৰ পাকিস্তানৰ কেপিটেল হ'ল। আৰু আপোনাৰ কেনেডাৰ কেপিটেল কি হয়, কেনেডাৰ কেপিটেল হয় আপোনাৰ অটাৱা। অ'কে, ইয়াত দি দিছোঁ। আৰু কাঠমাণ্ডুৰ কেপিটেল, কোনটো কাণ্ট্ৰিৰ কেপিটেল হয়, নেপালৰ কেপিটেল হয়। এতিয়া কাৰেঞ্চি, ৰাছিয়াৰ কাৰেঞ্চি কি হয়, ৰাছিয়ান ৰুবেল। অসমৰ কি হয়, ৰুপিজ হয়। অ'কে, ইণ্ডিয়ান ৰুপিজ হয়, হয়নে। বাংলাদেশৰ কি হয়, টাকা হয়, TAKA টাকা। অ'কে, ওচৰে পাঁজৰে যিমানখিনি ষ্টেটছ আছে, কাণ্ট্ৰিজ আছে, সেই কাণ্ট্ৰিজবিলাকৰ ভালকৈ চাই ল'ব। যদি লাগে সেই অকল কাৰেঞ্চি আৰু কেপিটেলছৰ বিষয়ে ভিডিঅ' লাগে, দেন কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই চিয়'ৰলি ভিডিঅ'ছ লৈ আহিম। অ'কে, কুৱেশ্যন নম্বৰ 18 হু ৰ'ট দ্য বুক আৰ্থশাস্ত্ৰ, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট বুক। অ'কে, আৰ্থশাস্ত্ৰ কিতাপখন কোনে লিখিছিলে। অ'কে, কোনে লিখিছিলে আৰ্থশাস্ত্ৰ? অপশ্যন নম্বৰ A কৌটিল্য, অপশ্যন নম্বৰ B বীৰবল, অপশ্যন নম্বৰ 3 অৰ্জুনা, অপশ্যন নম্বৰ 4 ঘটোৎকচ। চ' দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ 1 কৌটিল্য। কৌটিল্য কি লিখিছিলে, কৌটিল্য লিখিছিলে আৰ্থশাস্ত্ৰ। কেতিয়াবা কৌটিল্য জেগাত লিখি দিয়ে চাণক্য থাকে। অ'কে, চাণক্য লিখি দিয়ে,
এই চাণক্য আৰু কৌটিল্য একেই নাম হয়, অ'কে, তেওঁৰ বেলেগ বেলেগ নাম আছিলে। কৌটিল্যকে চাণক্য হয়, চাণক্যই কৌটিল্য, অ'কে, কনফিউজ হৈ নাযাব। চ' দুটাই একেই হয়, চ' যি ঠিক কৰিলে হ'ল এটা, অ'কে। আৰু তেওঁ কোন আছিলে চাণক্য? তেওঁ আছিলে প্ৰাইম মিনিষ্টাৰ। কোনটো ৰজাৰ টাইমত? চন্দ্ৰগুপ্ত মৌৰ্য টাইমত। চন্দ্ৰগুপ্ত মৌৰ্য যেতিয়া ৰজা আছিলে সেইটো টাইমত তেওঁ কি আছিলে? তেওঁৰ প্ৰাইম মিনিষ্টাৰ আছিলে। আৰু চন্দ্ৰগুপ্ত মৌৰ্য কোন আছিলে? তেওঁ মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে, অ'কে। কেতিয়াবা সুধি দিয়ে মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয়? তেতিয়া এইটো আনচাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য, অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 19, হু ইজ দ্য ফাউণ্ডাৰ অফ ইছৰ' ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, অ'কে। এইটো আমাৰ ইণ্ডিয়াৰ বহুত ডাঙৰ অৰ্গেনাইজেশ্যন হয়, স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। এইটোৰ ফাউণ্ডাৰ কোন হয়, অ'কে, হু ইজ দ্য ফাউণ্ডাৰ কোন হয়? অপশ্যন নম্বৰ 1 অৰিজিত সিং, অপশ্যন নম্বৰ বি বিক্ৰম সাৰাভাই, অপশ্যন নম্বৰ চি 3 চি.ভি. ৰামন, অপশ্যন নম্বৰ 4 ৰতন টাটা, লাল টাটা। চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন নম্বৰ 2 বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাই কোন আছিলে? ফাউণ্ডাৰ আছিলে। কোনটো অৰ্গেনাইজেশ্যনৰ? ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ। DRDO আছে, অ'কে, DRDO আৰু এটা অৰ্গেনাইজেশ্যন আছে। DRDO ফুল ফৰ্মটো মোৰ ডিছক্ৰিপশ্যনত কমেণ্ট কৰি দিব, অ'কে। যদি নাজানে মই নেক্সট ভিডিঅ' ডিছকাছ কৰিম DRDOৰ বিষয়ে, অ'কে, কেতিয়া এষ্টাব্লিছ হৈছিলে, চেয়াৰমেন কোন হয়, গোটেইখিনি নেক্সট ভিডিঅ' ডিছকাছ কৰিম, অ'কে। চ' চি.ভি. ৰামন কোন আছিলে? চি.ভি. ৰামন 1930 কি পাইছিলে? তেওঁ নোবেল পাইছিলে 1930। কেতিয়া? 1930 তেওঁ নোবেল পাইছিলে। কিহৰ কাৰণে পাইছিলে? ফিজিক্সৰ কাৰণে, অ'কে। ফিজিক্স ডিপাৰ্টমেণ্টৰ কাৰণে তেওঁ কিবা লাইটৰ কিবা ডিছকভাৰ কৰিছিলে আৰু সেই ডিছকভাৰী কয় ৰামন এফেক্ট বুলি কয়। সেইটো টপিকত তেওঁ কি পাইছিলে? নোবেল পাইছিলে, অ'কে। ৰতনলাল টাটা কোন হয়? ৰতনলাল টাটা ওৱান অফ দ্য ৰিচেষ্ট মেনত তেওঁক কাউণ্ট কৰা হয়, অ'কে, মুকেশ আম্বানীৰ পিছত। চ' হু ইলেক্টছ দ্য গভৰ্ণৰ অফ এ ষ্টেট, অ'কে। আমি যেনেকৈ কওঁ গভৰ্ণৰ, অ'কে। গভৰ্ণৰ অফ এ ষ্টেট কোনে ইলেক্ট কৰে? অপশ্যন নম্বৰ 1 প্ৰাইম মিনিষ্টাৰ, অপশ্যন নম্বৰ 2 প্ৰেচিডেণ্ট, অপশ্যন নম্বৰ 3 কেবিনেট মিনিষ্টাৰ, অপশ্যন নম্বৰ 4 ভাইচ প্ৰেচিডেণ্ট। চ' কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ 2, অ'কে। আমাৰ গভৰ্ণৰ অফ ষ্টেট কোনে ইলেক্ট কৰে? প্ৰেচিডেণ্টে কৰে, অ'কে। প্ৰেচিডেণ্টে গভৰ্ণৰ অফ ষ্টেটটো ইলেক্ট কৰে। আৰু ভাইচ প্ৰেচিডেণ্ট কোন হয়? ভাইচ প্ৰেচিডেণ্ট আমাৰ ৰাজ্যসভাৰ চেয়াৰমেন, অ'কে। ৰাজ্যসভাৰ চেয়াৰমেন হয়, অ'কে। এতিয়া সিহঁতে ৰাজ্যসভাৰ চেয়াৰমেন হ'ম বুলি ভাইচ প্ৰেচিডেণ্ট নহয়। যোনে ভাইচ প্ৰেচিডেণ্ট বনি যায় সি অট'মেটিকেলি ৰাজ্যসভাৰ চেয়াৰমেন হৈ যায়, অ'কে। চ' আৰু যেতিয়া আপোনালোক এতিয়া ইয়াত নোট দি দিছোঁ, এটা মিনিমাম এজ টু বিকাম এ গভৰ্ণৰ। যদি আপোনালোকে গভৰ্ণৰ হ'ব বিচাৰিছে তেতিয়া আপোনালোকৰ মিনিমাম বয়স কিমান হ'ব লাগিব? আপোনাৰ মিনিমাম বয়স হ'ব লাগিব 35। আৰু যদি আপোনালোকে লোকসভাত জইন কৰিব বিচাৰিছে, অ'কে, লোকসভাত যদি আপোনালোকে জইন কৰিব বিচাৰিছে আপোনাৰ কিমান বয়স লাগে? 25 কেতিয়াবা সুধি দিয়ে। আৰু ৰাজ্যসভাত 30, অ'কে। ৰাজ্যসভাত 30 লাগে এটা ৰাজ্যসভাৰ মেম্বাৰ হ'বৰ কাৰণে। আৰু লোকসভাৰ মেম্বাৰ হ'বৰ কাৰণে আপোনাক কিমান বয়স লাগে? 25। ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তিনিটা ইম্পৰ্টেণ্ট, অ'কে। লোকসভা, ৰাজ্যসভা আৰু গভৰ্ণৰ অফ ষ্টেট, অ'কে। চ' নেক্সট কুৱেশ্যন। চ' আজিৰ কাৰণে ইমান ডিছকাছ কৰিছোঁ। আমি ইয়াত টোটেল 20টা কুৱেশ্যনটো ডিছকাছ কৰিছোঁ, কিন্তু আপোনালোকে চাব পাৰে এটা কুৱেশ্যন আমি 3-4টাকৈ ডিছকাছ কৰিছোঁ। 20 মানে এপ্ৰক্সিমেটলি 60 মান কুৱেশ্যন ডিছকাছ কৰিছোঁ আৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, অ'কে। যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰ কাৰণে চাই আছে, ডণ্ট ফৰগেট টু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব। মই এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে লৈ আহি থাকিম। আৰু যদি আপোনালোকে টেলিগ্ৰাম চেনেলত জইন কৰা নাই জইন কৰি লওক। আৰু যদি আপোনালোকে ইম্পৰ্টেণ্ট বুকছ কিনিব বিচাৰিছে মই ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে সেই লিংকটোত গৈ ইম্পৰ্টেণ্ট বুকছ ফৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এণ্ড DHS কাৰণে আপুনি কিনি ল'ব পাৰিব। চ' থেংক ইউ এণ্ড বেষ্ট অফ লাক।